हेलो फ्रेंड्स, আজি মই আপোনালোকৰ ওচৰত লৈ আহিছোঁ অন্য এটা ভিডিঅ' আশা কৰোঁ আপোনালোকৰ ভাল লাগিব। সো ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকক। আজিৰ ভিডিঅ'টো হ'ল মানে ক'ত কি কাৰখানা আছে সেই সম্পৰ্কে। সো এক নম্বৰৰ প্ৰশ্নটো হ'ল ভাৰতত ব্ৰিটিছে প্ৰথমটো কাৰখানা ক'ত স্থাপন কৰিছিল? ইয়াৰ এনসাৰ চুৰাটত। 2 নম্বৰ ভাৰতত কোনখন ৰাজ্যক চেনিৰ বাটি বুলি কোৱা হয়? উত্তৰ প্ৰদেশ। 3 নম্বৰ ভাৰতৰ কোনখন ৰাজ্যক গাখীৰৰ বাটি বুলি কোৱা হয়? হাৰিয়ানা। 4 নম্বৰ ক'ত সস্তাত বিদ্যুৎ পোৱা যায়? কাটাৰত। 5 নম্বৰ অসমৰ মুঠ শ্ৰমিকৰ কিমান ভাগ শ্ৰমিক চাহ উদ্যোগৰ লগত জড়িত? 17%। 6 নম্বৰ অসমৰ কোনখন জিলাত চাহ বাগিচা সৰ্বাধিক? ডিব্ৰুগড়। 7 নম্বৰ অসমত চাহ উৎসৱ প্ৰতি বছৰে কোন মাহত অনুষ্ঠিত হয়? নৱেম্বৰ মাহত। 8 নম্বৰ অসমৰ কোনখন চহৰত এছিয়াৰ আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰ আছে? জাগিৰোডত। 9 নম্বৰ অসমত কোনে চাহ আৱিষ্কাৰ কৰিছিল? ৰবাৰ্ট ব্ৰাছ 1823 চনত। 10 নম্বৰ ভাৰতৰ ভিতৰত কোনখন ৰাজ্যই সৰ্বাধিক কফি উৎপাদন কৰে? কৰ্ণাটকত। 11 নম্বৰ ভাৰতৰ ভিতৰত কোনখন ৰাজ্যই সৰ্বাধিক ধান উৎপাদন কৰে? ৱেষ্ট বেংগল। 12 নম্বৰ ভাৰতৰ ভিতৰত কোনখন ৰাজ্যই সৰ্বাধিক কপাহ উৎপাদন কৰে? গুজৰাট। 13 নম্বৰ অসমৰ ৰেচম উদ্যোগটো মূলতঃ ক'ত অৱস্থিত? শুৱালকুছি। 14 নম্বৰ অসমত প্ৰথমটো চেনি কল ক'ত স্থাপন কৰা হৈছিল? বৰুৱা বামুণগাঁও। 15 নম্বৰ অসমৰ একমাত্ৰ ৰাসায়নিক সাৰ উদ্যোগটো ক'ত অৱস্থিত? নামৰূপত। 16 নম্বৰ কোনটো ভাৰতৰ আটাইতকৈ ডাঙৰ যান্ত্ৰিক খনি? বাইলাডিলা মেইন। 17 নম্বৰ উজনি অসমৰ জিলাবোৰ তেল আৰু গেছৰ মুখ্য ভাণ্ডাৰ। 18 নম্বৰ ভাৰতীয় ৰবৰ ৰিচাৰ্চ ইনষ্টিটিউট ক'ত অৱস্থিত? কেৰালাত। 19 নম্বৰ ব্যক্তিগত খণ্ডত ভাৰতৰ প্ৰথম টেলিফোন সেৱা 1998 চনত ক'ত আৰম্ভ হৈছিল? মুম্বাইত। 20 নম্বৰ এছিয়া মহাদেশৰ প্ৰথমটো তেল শোধনাগাৰ কিমান চনত স্থাপন হৈছিল? 1901 চনত। সো ফ্ৰেন্ডছ, যদি আপোনালোকৰ মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেনেহ'লে যিসকলে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।